জলজ কপাল বায়ু রুষ্টক নৰক অন্তৰন্ন বুলি তাকে মনে জ্ঞানী লোক। সেইখিনি কথা কোৱাৰ আগতে সৰ্বপ্ৰথমে মই এনি ভাৰত চেনেলৰ আপোনালোকৰ সমূহ কৰ্মকৰ্তা আৰু দৰ্শকবৃন্দক শুভৰাত্ৰিৰ শুভেচ্ছা আৰু আমাৰ লুকুমাই বৰগুৰি শিৱ মন্দিৰৰ তৰফৰ পৰা অলেখ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যাতে যিহেতু এই ভিতৰুৱা অঞ্চলত আহি বাতৰি পৰিৱেশনৰ কাৰণে উপস্থিত হৈছে। প্ৰথম কথা হ'ল কি, এই যি বৰগুৰি শিৱ মন্দিৰ 2024 চনৰ অক্টোবৰ মাহত প্ৰতিষ্ঠা হৈছিল। প্ৰতিষ্ঠা হোৱাৰ মূল কাৰণটো হ'ল এই পথ বহলীকৰণৰ ব্যৱস্থা যি আছিল, পথৰ কাষতে এজোপা বৰগছ আছিলে আৰু বহুত পুৰণি বৰগছ। সেই বৰগছজোপা কাটিবলৈ সংশ্লিষ্ট পক্ষই চেষ্টা কৰিছিল, কাটিব নোৱাৰিলে। কিন্তু কি হয়, ভগৱানৰ কিবা শক্তি আছিলে নেকি, বৰগছজোপা নিজে নিজে দুদিনৰ পাছত বাগৰি সৰি পৰিলে। আৰু বাগৰি সৰি পৰাৰ কাৰণে কাৰো অসুবিধা নকৰি বাগৰি সৰি পৰাৰ কাৰণে আমাৰ সমগ্ৰ অঞ্চলৰ ৰাইজে ভাবিলে যে হয়তো কিবা গছজোপাত ঐশ্বৰিক শক্তি আছিলে, সেইবাবে আমি এই স্থানত এক মন্দিৰ প্ৰতিষ্ঠা কৰাৰ কথা ভাবিলে আৰু তাকে সাৰোগত কৰি সকলো ৰাইজ একত্ৰিত হৈ 2024 চনৰ অক্টোবৰ মাহত এই মন্দিৰ ভাগ প্ৰতিষ্ঠা হ'ল। আৰু এতিয়া প্ৰথম যি শিৱৰাত্ৰি আমাৰ পৰিছে, প্ৰথম বাৰ্ষিক, এই শিৱৰাত্ৰি আমি দুদিনীয়াকে আয়োজন কৰিছোঁ। আজি যিহেতু প্ৰথম পতাকা উত্তোলন হৈ গ'ল, বৃক্ষৰোপণ হ'ল, তাৰ পাছতে এতিয়া শিৱপুৰাণ চলি আছে আৰু অহোৰাত্ৰি শিৱপুৰাণ চলিব। কাইলৈও বিভিন্ন কাৰ্যসূচী আছে। গতিকে সকলো দৰ্শক আৰু সকলো আমাৰ ভক্তবান ৰাইজক যিয়ে পাৰে, যিহেতু অঞ্চলটো হৈ গ'ল কোৰালগুৰিৰ পৰা প্ৰায় পূবলৈ 4 কিলোমিটাৰ আৰু মৌবন্ধাৰ পৰা প্ৰায় পশ্চিমলৈ 5 কিলোমিটাৰ, একদম মধ্যস্থল। গতিকে এই মন্দিৰ ভাগ দৰ্শন কৰিবলৈ সকলোকে মই আমন্ত্ৰণ জনালোঁ। আৰু চাওকচোন কি সুন্দৰ পৰিৱেশৰ মানত মন্দিৰ ভাগ মানে প্ৰতিষ্ঠা কৰা হৈছে। এটা সন্মুখত পুখুৰী আছে, পুখুৰীটো আমি পৰিচালনা সমিতিয়ে ধুনীয়াকৈ সুন্দৰকৈ সজাই ৰাখিছোঁ যাতে দৰ্শকৰ অকণমান মনটো ভাল লাগে। সৰ্বশেষত সকলোকে মই শিৱৰাত্ৰি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মহাদেৱে সকলোকে সুখ আৰু শান্তিত জীয়াই থাকিবলৈ শক্তি দিয়ক, এয়াই মই প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকৰ ওচৰত। হৰ হৰ মহাদেৱ। কাৰ্যসূচী আমাৰ প্ৰথম পতাকা উত্তোলন আছিলে। পতাকা উত্তোলন কৰিলে আমাৰ শিক্ষক, প্ৰাক্তন শিক্ষক শ্ৰী মহেন ঠাকুৰ ছাৰে, আমাৰ শিক্ষক আমাৰ তেখেতে কৰিলে। তাৰপিছত পূজা হ'ল, পুৰোহিতে পূজা কাম কৰিলে। পূজা হোৱাৰ পিছত আৰু অখণ্ড শিৱপুৰাণ